মহামায়া মন্দিৰ যিখন আছে মন্দিৰৰ জাগ্ৰত মন্দিৰ বুলি আমাৰ এই অঞ্চলৰ মানুহে বিশ্বাস কৰে আৰু এই মন্দিৰখন আজি স্থাপিত হোৱাৰ প্ৰায় 100 বছৰ অতিক্ৰম কৰিলে আৰু ইয়াৰ লগতে আমাৰ যিখন মন্দিৰ আছে সেইখন হনুমান বাবাৰ মন্দিৰ সেই হনুমান বাবাৰ মন্দিৰখন প্ৰায় 20 বছৰ অতিক্ৰম কৰিল। এই 20 বছৰে আমাৰ নামযজ্ঞ যিটো আছে নামযজ্ঞ চলি আছে 5 দিনীয়া কাৰ্যসূচী চলি আছে আৰু এই এক নাম যজ্ঞ যিটো হৈছে এইটো আমাৰ গোটেই বিশ্ব শান্তিৰ কাৰণে উদযাপন প্ৰতি বছৰে হৈ আছে। প্ৰায় আজি 21 বছৰৰ পৰা এই নামযজ্ঞ চলি আছে আৰু আগতো বছৰতো তাৰমানে চলিব বুলি মই আশা ৰাখিছোঁ। আৰু এটা কথা যে আমাৰ এই নামযজ্ঞ যিটো হৈ আছে নামযজ্ঞৰ অসংখ্য মানুহ তাৰমানে ইয়াত সমাগত হয়। এই মানুহখিনিক আমি প্ৰত্যেকজন ব্যক্তিকে তাৰমানে ভোগ খুৱাই আছোঁ। আমি বিশ্ববাসীৰ ওচৰত এটাই কি দিম মেছেজ দিব বিচাৰিছোঁ যে আমাৰ গোটেই বিশ্বত যাতে হিংসাৰ মনোভাৱ যিটো এই হিংসাৰ মনোভাৱটো ত্যাগ কৰি আমাৰ মাজত যাতে এটা মিলা প্ৰীতিৰ ভাৱ এই ভাৱটো যাতে জাগি উঠে ইয়াৰ কাৰণে মই গোটেই বিশ্ববাসী ৰাইজক নাইবা ইয়াত উপস্থিত থকা যিবিলাক মানুহ আছে এই মানুহখিনিক মই অনুৰোধ জনাইছোঁ। আমাৰ এই মন্দিৰখনত চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ অনুদান পোৱা নাই। এই নামযজ্ঞ স্থাপন হ'বলৈ আপোনাৰ আনুমানিক 21 বছৰমান হ'ল। উপলক্ষ হ'ল যাতে সমাজত শান্তি সম্প্ৰীতি বাচি থাকে, যাতে যি অদৃশ্য শক্তি সেই যি নামৰ যি মহিমা সেই মহিমাৰ শক্তিৰ যোগেদি যাতে আমাৰ এই সাধাৰণ ৰাইজক ঈশ্বৰে কৃপা কৰে সেই চিন্তা চৰ্চাৰেই মানে এই যজ্ঞৰ স্থাপন হৈছে। ইয়াত যিখন মহামায়া মন্দিৰ আছে এইখন প্ৰায় 100 বছৰৰ অতিক্ৰম কৰিছে, কিন্তু যিখন হনুমান মন্দিৰ এই হনুমান মন্দিৰ স্থাপন হ'বলৈ 2005 চনত স্থাপন হোৱা বুলি আমি জানো আৰু তাৰ পিছৰ পৰাই এক নামযজ্ঞ ইয়াত গোবিন্দ যি সাধু বাবা আছিল তেওঁৰ নেতৃত্বত এই গাঁওখনত এই মন্দিৰে ৰূপ হনুমান মন্দিৰৰ যি মন্দিৰ স্থাপন হ'ল। আৰু তাৰ পিছৰ পৰাই এই আমাৰ এই ভালুংমাৰী গাঁৱত এই নামৰ যি মহিমা আপোনালোকে দেখিছেই সেই পৰিৱেশটো আমাৰ মাজত বৰ্তমানলৈকে আছে। এটা কথা ঠিক যে এনেকুৱা সময় আৰু পৰিস্থিতিত এই গাঁওখনে মানে ভালুংমাৰী গাঁওখনে এই অনুষ্ঠানটো যেনেকুৱা ধৰণৰ কষ্টৰ সহিতে বিশেষকৈ আমাৰ যুৱ শক্তিয়ে যি প্ৰেৰণা আৰু উৎসাহ লৈ পেলাই এই উৎসৱ ভাগেই উদযাপন কৰিবলৈ মানে কৰি লৈছে বা কৰি আছে, আমি সকলোৱে সুখী আৰু আনন্দিত। এনেকুৱা ধৰণৰ ঈশ্বৰে যাতে কৃপা কৰে আমাৰ এই যুৱচামক আৰু যাতে উদ্যম সহিতে এই যি ধৰ্ম যি প্ৰেৰণা যি শক্তি সেই বস্তুটোক যাতে আৰু আগুৱাই লৈ যাব পাৰে। ঈশ্বৰে যাতে সেইখিনি ক্ষেত্ৰত বা আমাৰ হনুমান বাবাই যাতে এই ক্ষেত্ৰত আমাক সহায় কৰে বা আমাক কৃপা কৰে। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।